Hello everyone, good morning. Welcome back to my another vlog. আপোনালোক সকলোকে জনাইছো পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম আৰু এতিয়া বাজি গৈছে পুৰা পুৰি একদম 7:30 আৰু মই ব্লগটো ষ্টাৰ্ট কৰিছো আৰু গা চা ধুই মেলি পেলাই মই ৰেডি হৈছো কাৰণ আজি হৈছে আৰু মই প্ৰথমটো ব্লগ আৰম্ভ কৰিছো দেই ইয়াৰ পৰা যেহেতু বাকিখিনি মই ব্লগ আপোনালোকলৈ আগবঢ়াই আছো আৰু এইখিনি অলৰেডি যাবগে এইটো ব্লগ পোৱালে বিয়াৰ ব্লগ আৰু বিয়াৰ হয়তো চাগে মোৰ ভিডিঅ' আহিব সেই ভিডিঅ'খিনি মই আপোনালোকলৈ আগবঢ়াম বাৰু যিখিনি হ'ব সেইখিনি কথা মই পাছত ক'ম আৰু আজি গোটেই দিনটো মই আপোনালোকৰ দেখুৱাবলৈ চেষ্টা কৰিম দেই কিমানখিনি পাৰোঁ মই নাজানো কাৰণ আজি হৈছে আমাৰ ঘৰত সত্যনাৰায়ণ পূজা আৰু প্ৰথমবাৰ মই বিয়াৰ পাছত প্ৰথম পূজা পাইছোঁ এইটো মই আমাৰ ঘৰত তেনেকৈ পূজা নাপাতে আৰু ইয়াত আহি পেলাই প্ৰথম পূজা পাইছোঁ আৰু ঘৰখনৰ কাৰণেই পাতিছে মই সেইটো কাৰণে আৰু আজি দেওবাৰ ন গোটেইখিনি ঘৰৰ মানুহ গোটেইখিনি আহিব মই আপোনালোকক দেখুৱাম ঘৰতে ঘৰৰ মানুহ গোটেইখিনি আহিব সেইখিনি মই আপোনালোকক দেখুৱাম আৰু ঘৰতে একদম সৰুকৈ মানে পূজা পাতিছে সৰুকৈ বুলি ক'লেও মানে কি হয় ডাঙৰেই হৈ যায়গৈ দেখোন আৰু এতিয়া আমাৰ ফেমিলিটো লগ খাই গ'ল ন গোটেইখিনিকে মাতিছোঁ আহিব তেওঁলোক তাৰপিছত তেওঁলোক সেয়া আহিব তাৰপিছত আজি যিহেতু মই এই পূজাভাগ মই পোৱা নাইকিয়া আৰু কিছু ময়ো আজি দেখুৱাম আপোনালোকক যে মোৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা আৰু কি মানে বস্তুবিলাক কি কৰে গোটেইখিনি মই আপোনালোকক দেখুৱাম তেন্তে আহক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ মোৰ ৰুমৰ গতি এইখন বিচনাত একদম হৈ আছে কাপোৰ মোৰ ৰুমৰ অৱস্থা নাই যিহেতু কাপোৰ চববিলাক কাপোৰ ধুই দিয়া হৈছে সেইটো কাৰণে আনি পেলাই ইয়াতে থৈছোঁ মই একদম জল্দি গৈ পেলাই এতিয়া সেৱা কৰিম ভগৱান সেৱা কৰিম তাৰপিছত আহি ৰুম চাফা কৰিম এফালে আমাৰ কোনো উঠাই নাইকিয়া বৰ্তমানলৈকে মানে মাহঁত উঠিলে কিন্তু মানুহজন উঠা নাইকিয়া লাটো উঠা নাইকিয়া তাৰপাছতে গোটেইখিনি আপোনালোকক দেখুৱাই আছোঁ বলক তেতিয়াহ'লে জল্দি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ কালিও গোটেই ৰুমটো একদম পূৰা খেলৌ হৈ আছে কালি আহি পেলাই দিদি এজনীয়ে ঘৰ চৰ মুচিলে মেলিলে আৰু এইফালে মানুহজন শুই আছে আমাৰ ইফালে পিছফালৰ পৰিৱেশটো বৰ ধুনীয়া লাগি দেখি মই খেতি কৰিছোঁ মই বাৰু পিছে পৰে মই সেইখিনি বস্তু মই দেখুৱাম মই খেতি কৰিছোঁ প্ৰথম আহি সেইখিনি দেখুৱাম আমাৰ পিছফালটো বৰ ধুনীয়া লাগে দেখি পেলাই যিহেতু একদম লগতে নদীখন লাগি আছে ন ধুনীয়া লাগে সেইখিনি দেখুৱাম ৰ'ব এতিয়া মই বাহিৰলৈ যাওঁ তাৰপিছত আহি ইয়াৰ ৰুম চুম চাফা কৰিম আৰু এয়া ঘৰত পূজা পাতি পাবজিত কাম শেষ একো নাই আৰু সিহঁতৰ কাম চব শেষ এফালে মই এইফালে কামত লগাই থৈ দিছোঁ তাৰপিছত মই লাগি আছোঁ এইফালে একদম কামবোৰ চিজিল কৰাত দেখিছে কিমান সোপা কাপোৰ আছে সেইজনী মই হেল্ল' এতিয়া সন্ধ্যা হ'ল আৰু মইতো দেখুৱাইছিলোঁ আপোনালোকৰ গোটেই ৰুম চুম কেনেকুৱা হৈ আছিলে তাৰপাছত এতিয়া মই ৰেডি হৈছোঁ কাৰণ অলৰেডি পূজাৰী আহি পালেহি আৰু আমাৰ পূজা ষ্টাৰ্ট হ'ব এতিয়া মই গোটেইজনী আপোনালোকক দেখুৱাই আছোঁ মই কি পিন্ধিছোঁ মাতটো ভাগি আছে গাটো একেবাৰে বৰ বিশেষ মানে ভাল নহয় মাহঁতো আহিছে সেইখিনিও আপোনালোকক দেখুৱাই আছোঁ তেন্তে গোটেইখিনি দেখুৱাই থাকিম আৰু যিমানখিনি পাৰোঁ গোটেইখিনি দেখুৱাটো পচিবলটো নহয় যিহেতু মই একেবাৰে নতুন বোৱাৰী আৰু ওচৰ মানুহ মাতিছে অলপ চলপ সেইটো কাৰণে গোটেইখিনি দেখুৱাই থকাটো পচিবল নহয় যিমানখিনি পাৰোঁ মই আপোনালোকক দেখুৱাই থাকিম বলক চাই আহোঁ আৰু এইফালে এজনী মই ভাইলেট কালাৰ পিন্ধিছোঁ ধৰিব পাৰিছে নাই জানো পাৰিব বাৰু এইজনী যদি মই বলক দেৰি হৈছে জল্দি যাওঁ মোজা এযোৰ পিন্ধি আছোঁ যিহেতু খালী ভৰিয়ে থাকিব লাগিব যি মোৰ গা বেয়া এইফালে অথনি একদম কাপোৰ হৈ আছিলে গোটেইখিনি মই চাফা কৰি পেলালোঁ ৰুম একদম নিট এণ্ড ক্লিন হৈ গৈছে বাৰু বলক এতিয়া মই জল্দি যাওঁ অলপ টাইমৰ পাছত আকৌ লগ পাই আছোঁ
এইফালে মা আহি পেলাই এয়া হোমৰে কিবা বস্তু পিচি আছিলে, তাৰপিছত এইফালে খুৰী লাগি আছিলে চাহত। মই মানে কি হয় ন, খুৰীহঁত থাকিলে বা বৌহঁত তেনেকৈ থাকিলে মই ইমান কামৰ প্ৰেছাৰটো নাপাওঁৱেই, কিয় নাজানো। মই হয়তো নতুন কাৰণেই হয়তো এইটো হৈছে, আৰু খুৰীহঁতে মানে এই কাম যে মই কৰিব লাগিব সেইটো বস্তু তেনেকুৱা নহয়েই আমাৰ ঘৰখনত। আপোনালোকে লাহে লাহে মোৰ ভিডিঅ'বিলাক চাই থাকিলে গম পাব। আৰু এইটো ৰুমত আমাৰ হোম পুৰিব, এইফালে এয়া গোটেইখিনি দেউতাহঁতে যা যোগাৰ কৰি আছে। মই সৰু সুৰাকৈ মই বাহিৰৰ কামখিনি মই সৰু সুৰাকৈ কৰিছোঁ, কাৰণ এই পূজাটো মই প্ৰথম পাইছোঁ। মই একো বস্তু বুজিয়ে পোৱা নাই, ক'ত কি বস্তু লাগে নালাগে। মোক যি যি কৈ গৈছে মই সেইখিনিয়ে কৰিছোঁ, আৰু এইফালে আমাৰ পূজা আৰম্ভ হৈ গ'ল। হেল্ল' এভৰিৱান, মই এতিয়া আকৌ আহিছোঁ আৰু এতিয়া চুলি বান্ধি ল'ব লগা হ'ল, কাৰণ যিহেতু মানে অলপমান বয়সস্থ মানুহবিলাকো আহিছে, সেইটো কাৰণে উৰণি চৰণি লৈ থাকিব লগা হৈছে। নহ'লে কি হয়, চুলিটো মেলি থকাৰ লগে লগে উৰণিটো পৰি যায়, আৰু সেইটো কাৰণে এয়া এতিয়া এইখিনিতে আমাৰ মানুহ আহি গ'ল আৰু মোৰ কথাখিনি কোৱাই বন্ধ হৈ গ'ল। এইফালে বাহঁত আহিলে, তাই দেলহি গৈছিল, গোটেইজনী একদম ক্ষীণাই শুকাই আহিছে দেলহি গৈ মেলি। ক'লা বতৰা পৰি আছে, তাই মানে ৰংটোত লগাই নাই, তাই যেন মই তাকে মানে ফাৰ্ষ্ট টাইম দেখি মইতো আচৰিত হৈ গৈছোঁ। এইফালে নিকুহঁত আহিল, জেঠাইহঁত আহিছে, আৰু ঘৰৰ মানুহখিনি অহাৰ লগে লগে বেলেগ এটা এক্সাইটমেণ্ট হৈ যায়, নহয়নে? মানে মোক এখন দি দিয়া। দেখাই দে ভুল মই তহঁতক। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি হৈছে নেক্সট ডে, আৰু কালি আৰু সেইখিনি সময়ত আৰু ভিডিঅ' কৰা নহ'ল, মাহঁতো গ'ল, তাৰপাছত আমিও খাই বৈ পেলাই বিচাৰোঁ। যিহেতু বহুত বেছি দিনটোতো এনেকুৱা পূজা পাতিলে যিসকলে পাতে তেওঁলোকে জানে ন কিমান বেছি কষ্ট হয়, সেইটো কাৰণে আৰু ভিডিঅ' কৰি থাকিব পৰা নগ'লে। এতিয়া আমাৰ আজি অকণমান উঠা দেৰি হ'ল, যিহেতু কালি মানে ৰাতি শোৱা বহুত বেছি দেৰি হৈ গ'ল, যিহেতু চব চাফ চিকুণ কৰি তাৰপাছত শুব লগা হৈছে, সেইটো কাৰণে দেৰি হৈ গ'ল। এতিয়া মই ৰেডি হৈছোঁ, গাটো একদম মোৰ মানে এনেও ভাল নাছিলেই, তাৰপিছত অকণমান এতিয়া আৰু বেছি বেয়া লাগিছে, জ্বৰ নিচিনা লাগি আছে গাটো। আৰু এইখিনিতে কৈ থওঁ যে মোৰ আৰু ধুনীয়া ধুনীয়া ব্লগ আছে, হয়তো অলপমান পোৱা দেৰি হ'ব, কাৰণ মানে মোৰ ভিডিঅ'খিনি এডিটিং কৰিব একেবাৰে সময় পোৱা নাইকিয়া, যিহেতু মই লাহে লাহে ভিডিঅ'বোৰ দি আছোঁ। আৰু এতিয়া মই এটা কথা কৈ দিওঁ, বহুত ধুনীয়া ধুনীয়া ব্লগ আহি আছে, মই এফালে যোৱাৰ কথা আছে, এফালে যোৱাৰ কথা চলি আছে, সেইখিনিও আপোনালোকক দেখুৱাম। অলপমান মানে লং জাৰ্ণি আৰু, যিহেতু বিয়াৰ পাছত মই ফাৰ্ষ্ট টাইম যাম। তাৰপিছতে ঢেৰ ধুনীয়া ধুনীয়া কিবা কিবি আহি আছে, সেইখিনিও মই আপোনালোকক দেখুৱাম। যিমান পাৰোঁ মই সিমানখিনি মানে চফ্ট থৈছোঁ, জানে যে এইটো বস্তু মোৰ ব্লগত দেখুৱালে ভাল লাগিব, আপোনালোকে ভাল পাব, সেইবিলাক চফ্ট থৈছোঁ। কিন্তু কি হয় ন, এডিটিং কৰাৰ একেবাৰে সময়ৰ অভাৱ, আৰু সময় পালেও এনেকুৱা হৈ যায় ন, সেইকণ সময় নিজক মানে দিওঁতে কি হৈ যায়, কৰিব আৰু মন নাযায়, এনেকুৱা নিচিনা হৈ যায়। বাৰু যি কি নহওক, এতিয়া উঠিছোঁ, উঠি পেলাই যাওঁ। মোৰ পোৱালি দুটা আনিছিলোঁ, সেই দুটাকো আপোনালোকক দেখুওৱা হোৱাই নাইকিয়া, সিহঁতৰ অকণমান গাটো বেয়া হৈ আছে, সিহঁতক এবাৰ চাই আহোঁ, আপোনালোককো দেখুৱাই আছোঁ, ব'লক। এই দুটা আমাৰ নিউ ফেমিলি মেম্বাৰ, নতুনকৈ মই দুটা পোৱালি আনিছোঁ, আৰু অকণমান সিহঁতৰ গাটো বেয়া হৈ আছিলে, ভাল পালে বাৰু এতিয়া। তাৰপাছত কিবা কিবি খুৱাই মেলি দিলেও তাৰপিছত ভাল হ'ল। অকণমান খাব মন কৰা নাছিলে, মানে কিয় নাজানো, মই ফাৰ্ষ্ট টাইম কুকুৰ পুহিছোঁ, মই এইটো এক্সপিৰিয়েঞ্চ মোৰ নাই। তাৰপিছত ভাল হ'ল বাৰু, সেইটোৱে মনটো ভাল লাগি যায়, সিহঁতে খালেই মানে মনটো ভাল লাগে আৰু। এইফালে খুৰীয়ে
বগৰী খুন্দিলে কাজু মই খুৰী তিনিওটা বহি লৈ পেলাই আমি ৰাতিপুৱা মানে ভাত চাত খোৱাৰ পিছত এইফালে আবেলি টাইমত বগৰী খালোঁ ঢেৰ কথা পাতি বগৰী খালোঁ আৰু এই খুন্দা বগৰীটোৰ মানে ইমানেই ধুনীয়া টেষ্ট হৈছিলে নহয় মই কি ক'ম আপোনালোকক বহুত ধুনীয়া লাগিছিল খাই তেতিয়াহ'লে আজিলৈ আহিছোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল পালে ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ বাই বাই